বনাম এই বেঙেনা আৰু তিলৰ এটা ধুনীয়া ৰেচিপি আপোনালোককো দেখুৱাম। প্ৰথমতে বেঙেনাকেইটা এনেকৈ চাৰিফাল কৰি ল'ব ভালকৈ, আৰু পোক চোক আছে নেকি চাই ল'ব, এনেকৈ চাই ল'ব অলপ। তাৰপিছত অলপ নিমখ সানি পেলাই অলপ থৈ দিব। তাৰপিছত এয়া মছলা অলপ ভাজিছোঁ, অকণমান সৰহকৈ মছলাটো মই এনেকৈ ভাজি পেলাই পেষ্ট বনাই থৈ দিওঁ, গুড়া কৰি পেলাই শুকান পাউডাৰ নিচিনা বনাই থৈ দিওঁ। তিলখিনি ভাজি দুটামান কাজু দি পেলাই তাত আদা, নহৰু, শুকান জলকীয়া, জিৰা, জালুক আৰু কেঁচা জলকীয়া চব পেষ্ট বনাই লৈছোঁ। বেঙেনাখিনি নিমখ সানি পেলাই ইয়াত তেলত অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে ইয়াত পিঁয়াজকেইটা এনেকৈ কাটি পেলাই পিঁয়াজকণো ফ্ৰাই কৰি লৈছোঁ। বিলাহীকণ এনেকৈ ফ্ৰাই কৰি পেলাই পেষ্ট বনাই ল'ম, বিলাহীটো অকল পেষ্ট বনাই ল'ম ফ্ৰাই কৰি পেলাই। তাৰপিছতে ইয়াত তেলত কেইটামান জিৰা দি লৈছোঁ, জিৰা দি পেলাই ইয়াত কেঁচা জলকীয়া আৰু পিঁয়াজ দি পেলাই অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। লগতে নৰসিংহ পাত দুটামানো দিছোঁ। তাৰপিছত ইয়াত তিল আৰু বাদাম পেষ্ট কৰি থোৱা আদা নহৰু পেষ্টখিনি ভাজি থাকিম। তাৰপিছতে নিমখ অলপ দি পেলাই আকৌ অলপ ভাজি থাকিব, নহ'লে লাগি যোৱাৰ সম্ভাৱনা থাকে। একদম নিমখ দি পেলাই আৰু হালধি অলপ দি নিমখ হালধি দি লৰাই থাকিব খুব, নহ'লে তলত লাগি যাব পাৰে। গেছটো একদম কমাই লৰাই ভাজি থাকিব। তাৰপিছতে এয়া বিলাহীখিনি পেষ্ট কৰি লৈছিলোঁ, তাত পিঁয়াজ এটাও দি লৈছিলোঁ। এতিয়া বিলাহীখিনিও তাত দি দিম। বিলাহীটো মানে ভাজি পেলাই পেষ্ট কৰি দিলে অকণ কেঁচা যিটো ফ্লেভাৰ থাকে সেইটো নাইকিয়া হয়, তেও ভাজি ল'ব অলপ। তাৰপিছত অলপ দৈ থাকিলে বা ক্ৰীম থাকিলে অলপ দি দিব। তাৰপিছত এয়া বেঙেনাখিনি ভাজা আছিলে, তাৰপিছতে এতিয়া বেঙেনা ইয়াত উতলি আছে, ইয়াত বেঙেনাখিনি দি দিছোঁ। দেখিবলৈ কেনেকুৱা হৈছে নাজানো, কিন্তু খাবলৈ বহুত ভালেই হৈছিলে বাৰু। এতিয়া বেঙেনা তাৰ পিঁয়াজখিনি থৈছিলোঁ যে পিঁয়াজখিনিও দি দিছোঁ, অকণ মানে ফ্লেভাৰটো ভাল লাগে। পিঁয়াজটো তেনেকৈ কাটি লৈ পেলাই তেনেকৈ দিলে অকণ মানে সোৱাদটো আহে। তাৰপিছত এই মছলাখিনি পাউডাৰ বনাই থৈছিলোঁ যে তাৰ এচামুচ দি দিছোঁ। তিল বেঙেনা মানুহে বেঙেনাটো বিভিন্ন প্ৰকাৰে এনেকৈ বনাই খাব পাৰে, চবৰে বনোৱা ষ্টাইলটো বেলেগ। কিন্তু মই এনেদৰে বনালোঁ, মই ফাৰ্ষ্ট টাইম বনাইছোঁ কিন্তু দেই। কিন্তু খাই কিন্তু বেয়া লগা নাই, বহুত টেষ্টি লাগিছে। আজিলৈ আহিওঁ, বাই।